ভট্টাচাৰ্যই লিখিছে তিনিটা দুৰ্লভ বস্তুৰ এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি মানুহৰ শৰীৰ পোৱাৰ পাছতো আকৌ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি পোৱাটো দুৰ্লভ দ্বিতীয়টো হৈছে ঈশ্বৰ প্ৰাপ্তিৰ ইচ্ছা কৰা ঈশ্বৰমুখী হোৱাটো দুৰ্লভ অৰ্জুনক কৈছে মনুষ্যানাম সহস্ৰেষু কচ্চিত যততি সিদ্ধায়া যততাম আপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ সপ্তম অধ্যায় 3 নম্বৰ শ্লোক গীতা এই অৰ্জুন হাজাৰজন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে আৰু তেনেকুৱা হাজাৰজনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পায় গতিকে তৃতীয়টো কৈছে ইয়াত মহন্তৰ সংগ পোৱা ভকতৰ সংগ পোৱা এইটো দুৰ্লভ দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভঙ্গুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম 11:2-29 একাদশ স্কন্ধ দ্বিতীয় অধ্যায় 29 নম্বৰ শ্লোক নিমি ৰজাই নৱসিদ্ধক কৈছে এই সিদ্ধ সমস্ত মানুহৰ জীৱনটো যদিও ক্ষণভঙ্গুৰ তথাপিও ই অতি দুৰ্লভ আৰু ইয়াতকৈও দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম বৈকুণ্ঠক ভাল পোৱা মানুহৰ দৰ্শন পোৱাটো বৈকুণ্ঠ এটা ভগৱানৰ নামো আৰু বৈকুণ্ঠ ভগৱানৰ ধামো দুইটা সত্য গতিকে ভগৱানক ভাল পোৱা ভকত এই ভকতৰ দৰ্শন পোৱাটো অতি দুৰ্লভ ইয়াত পৰীক্ষিতে কৈছে তোমাৰ দৰে এজন মহাপুৰুষক লগ পালো তাকো মোৰ জীৱনৰ শেষ মুহূৰ্তত